জুবিন গাৰ্গক অনতি বিলম্বে ভাৰত ৰত্ন প্ৰদান কৰিব লাগে। এই প্ৰস্তাৱ ভাৰত ৰত্ন প্ৰদান কৰিব লাগে বুলি প্ৰস্তাৱ আজি বিধানসভাত মই উত্থাপন কৰিলোঁ। মুখ্যমন্ত্ৰীয়ে সেই প্ৰস্তাৱ গ্ৰহণ কৰিলে আৰু মুখ্যমন্ত্ৰীয়ে ক'লে যে 126 জন বিধায়কৰ কৈ আমি এইটো সমৰ্থন কৰিছোঁ আৰু বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক অনুৰোধ জনাইছে যে বিধানসভাৰ তৰফৰ পৰা জুবিন গাৰ্গক ভাৰত ৰত্ন দিবৰ কাৰণে এটা সমূহীয়া প্ৰস্তাৱ ভাৰত চৰকাৰৰ পৰা পঠিওৱা হোক। অসমৰ মুখ্যমন্ত্ৰীজন আজি অনবৰতে উত্তেজিত আৰু ইৰিটেটেড হৈ আছিলে, কাৰণ তেওঁ অন্যায়ভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তটো CBIক নিদি আৰু বিদেশত হ'বলগীয়া তদন্ত কোৰ্টৰ জৰিয়তে নকৰি এই গোটেই তদন্তটোক তেওঁ অৰ্থহীন তদন্তত পৰিণত কৰিব খুজিছে আৰু তেওঁৰ চৰকাৰৰ আজি মুখা খুলি দিয়া হ'ল যে এনেকে হ'লে কোনো পৰ্যায়ে জুবিন গাৰ্গে প্ৰকৃত অৰ্থত কেতিয়াও ন্যায় বিচাৰি নাপায় আৰু হত্যাকাৰীসকলে কেতিয়াও আচলতে শাস্তি নাপাব। আজি মুখ্যমন্ত্ৰীয়ে আমাৰ দাবী অনুসৰি BNS আৰু BNSS 2023 এটা দফা গাবৰ কাৰণে এটা দফা পাঠ কৰি দিবৰ কাৰণে আজি মুখ্যমন্ত্ৰীক আমি বাধ্য কৰিছোঁ। তেওঁ যে অন্যায় কৰিছে জুবিন গাৰ্গৰ প্ৰতি সেইটো আজি প্ৰমাণিত কৰিছোঁ আৰু মুখ্যমন্ত্ৰীক আমি একদম অস্বস্তিত পেলাই তেওঁক ঘাম উলিয়াই দিবৰ কাৰণে বাধ্য কৰিছোঁ। বিধানসভাৰ ইতিহাসৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ মহত্বপূৰ্ণ দিন। আমি প্ৰথমবাৰৰ কাৰণে মোৰ MLA জীৱনৰ প্ৰথমবাৰৰ কাৰণে এটা এডজৰ্ণমেণ্ট মোচন সভাস্থগিত প্ৰস্তাৱ প্ৰথমবাৰৰ কাৰণে গৃহীত হৈছে আৰু তাৰ ওপৰত আলোচনা হৈছে। আজি আমি বিৰোধী পক্ষই 4টা দলে স্পষ্ট ৰূপত জুবিন গাৰ্গৰ মৃত্যুৰ পৰা তদন্তলৈকে এই সমগ্ৰ প্ৰক্ৰিয়াটোত চলি থকা অনীতি অনিয়ম অবৈধ কাম কাজ আৰু প্ৰকৃত বিচাৰ যে পোৱা নাই আৰু জুবিন গাৰ্গে যে প্ৰকৃত ন্যায় নাপায় এটাকৈ ইয়াৰ আইনগত দিশবিলাক ইয়াৰ পলিচিগত দিশবিলাক আৰু ইয়াৰ যিবিলাক মানে প্ৰেক্টিকেল দিশবিলাক এই আটাইবিলাক দিশ আমি আঙুলিয়াই দেখুৱালোঁ। আজি আপোনালোকে নিশ্চয় দেখিছে যে অসমৰ মুখ্যমন্ত্ৰীজন আজি অনবৰতে উত্তেজিত আৰু ইৰিটেটেড হৈ আছিলে, কাৰণ তেওঁ অন্যায়ভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তটো CBIক নিদি আৰু বিদেশত হ'বলগীয়া তদন্ত কোৰ্টৰ জৰিয়তে নকৰি এই গোটেই তদন্তটোক তেওঁ অৰ্থহীন তদন্তত পৰিণত কৰিব খুজিছে আৰু তেওঁৰ চৰকাৰৰ আজি মুখা খুলি দিয়া হ'ল যে এনেকে হ'লে কোনো পৰ্যায়ে জুবিন গাৰ্গে প্ৰকৃত অৰ্থত কেতিয়াও ন্যায় বিচাৰি নাপায় আৰু হত্যাকাৰীসকলে কেতিয়াও আচলতে শাস্তি নাপাব। আজি আপোনালোকে দেখিছিলে আজি মুখ্যমন্ত্ৰীয়ে আমাৰ দাবী অনুসৰি BNS আৰু BNSS 2023 এটা দফা গাবৰ কাৰণে এটা দফা পাঠ কৰি দিবৰ কাৰণে আজি মুখ্যমন্ত্ৰীক আমি বাধ্য কৰিছোঁ। আজি আমি মুখ্যমন্ত্ৰীক বাধ্য কৰিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত জুবিন গাৰ্গক অনতি বিলম্বে ভাৰত ৰত্ন প্ৰদান কৰিব লাগে। এই প্ৰস্তাৱ ভাৰত ৰত্ন প্ৰদান কৰিব লাগে বুলি প্ৰস্তাৱ আজি বিধানসভাত মই উত্থাপন কৰিলোঁ। মুখ্যমন্ত্ৰীয়ে সেই প্ৰস্তাৱ গ্ৰহণ কৰিলে আৰু মুখ্যমন্ত্ৰীয়ে ক'লে যে 126 জন বিধায়কৰ কৈ আমি এইটো সমৰ্থন কৰিছোঁ আৰু বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক অনুৰোধ জনাইছে যে বিধানসভাৰ তৰফৰ পৰা জুবিন গাৰ্গক ভাৰত ৰত্ন দিবৰ কাৰণে এটা সমূহীয়া প্ৰস্তাৱ ভাৰত চৰকাৰৰ পৰা পঠিওৱা হোক। এই প্ৰস্তাৱো আজি গৃহীত হৈছে। গতিকে আজিৰ দিনটো একেটা সময়তে মই বাৰম্বাৰ কৈছিলোঁ যে বিজেপি চৰকাৰখনে জুবিন গাৰ্গক হত্যা কৰিলে। বিজেপি চৰকাৰখনে জুবিন গাৰ্গক হত্যা কৰাই নহয়, বিজেপিৰ মুখ্যমন্ত্ৰীয়ে তেওঁক বাৰম্বাৰ আদৰ্শগতভাৱে তেওঁক হত্যা কৰি আছে আৰু যিবিলাকে হত্যা কৰিছে যি ইনষ্ট্ৰুমেণ্টেল যি হাথিয়াৰ সেই মানুহবিলাকক গ্ৰেপ্তাৰ নকৰিবৰ কাৰণে বিজেপি চৰকাৰখনে ব্যৱস্থা লৈছে। আৰু এটাকে সেইকাৰণে দাবী জনাইছিলোঁ যে পবিত্ৰ মাৰ্গেৰিটা গ্ৰেপ্তাৰ হ'বনে নহ'ব। মই দাবী জনাইছিলোঁ যে শ্যামকানু মহন্তৰ পত্নী ডাইৰেক্টৰ হয় তেওঁ গ্ৰেপ্তাৰ হ'বনে নহ'ব। মই দাবী জনাইছিলোঁ যে ৰিণিকী ভূঞা শৰ্মা তেওঁক তদন্তৰ আওতালৈ অনা হ'বনে নহ'ব। মই দাবী জনাইছিলোঁ ইয়াতখনৰ কেপ্টেইনক তদন্তৰ আওতালৈ আনিব লাগিব। প্ৰত্যেকটো কথা আজি লিপিবদ্ধ কৰোৱা হৈছে আৰু চৰকাৰক বাধ্য কৰোৱা হৈছে প্ৰত্যেকটো কথাৰ ওপৰত উত্তৰ দিবলৈ। কিন্তু দুৰ্ভাগ্যবশতঃ সদায় মিছা কথা কোৱাৰ নিচিনাকৈ আজি মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈছে।
BNSS 112 112 নম্বৰ ধাৰাটোক তেওঁ বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু মই উচিত প্ৰত্যুত্তৰ দিছোঁ। তেওঁক মানে একদম অস্বস্তিত পেলাই দিছোঁ। তেওঁ অশান্তি পাই গৈছে। তেওঁ মানে পলাবলৈ লোৱা এটা অৱস্থাত পৰিণত কৰি দিছোঁ। আপোনালোকে নিশ্চয় দেখিছে। সাধাৰণতে মুখ্যমন্ত্ৰীয়ে 2 ঘণ্টা ভাষণ দিয়ে, কাকো ক'বলৈ নিদিয়ে, তেওঁ নিজৰ কথাবিলাক কৈ থাকে, সদায় বাহ লয়। আজি এটাও তেওঁ তেনেকৈ ক'বলৈ আমি শান্তি দিয়া নাই। তেওঁ যে অন্যায় কৰিছে জুবিন গাৰ্গৰ প্ৰতি, সেইটো আজি প্ৰমাণিত কৰিছোঁ। আৰু মুখ্যমন্ত্ৰীক আমি একদম অস্বস্তিত পেলাই তেওঁক ঘাম উলিয়াই দিবৰ কাৰণে বাধ্য কৰিছোঁ। মই আনকি আপোনালোকে নিশ্চয় দেখিছে, আপোনালোকে আজি মুখ্যমন্ত্ৰী কেনেকৈ অস্থিৰ হৈ আছিলে। একেলগতে আপোনালোকে নিশ্চয় দেখিছে, মই দেখুৱাই দিছিলোঁ যে তামিলনাডুত কেনেকৈ MLA থকাৰ পাছতো, MLA ভাৰতৰ লগত ইংলেণ্ডৰ MLA থকাৰ পাছতো তামিলনাডুত জয়া ললিতা কেনেকৈ বাচি গ'ল, কোৰ্টৰ জৰিয়তে কোৰ্ট এই তদন্ত নোহোৱাৰ কাৰণে, লেটাৰ ৰোগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট নোলোৱাৰ কাৰণে কেনেকৈ জয়া ললিতাৰ কেছটোত ৰেহাই পাইছিলে, সেই কথাটো মাদ্ৰাজ হাইকোৰ্টে স্পষ্টকৈ লিখি থৈছে। তাত প্ৰচিডিঅৰ লিখি থৈছে যে বিদেশত তদন্ত কৰিবলৈ ক'লে আমাৰ দেশৰ পৰা সদায় অকল লেটাৰ ৰোগেটৰী থাকিলেই নহ'ব, কি কয় অকল MLA থাকিলেই নহ'ব, লগত লেটাৰ ৰোগেটৰী পঠিয়াবই লাগিব। আৰু লেটাৰ ৰোগেটৰীৰ জৰিয়তে নাহিলে মানে কোনো পধ্যে যাতে সেই কেছটো যাতে কেতিয়াও নহয়, কোৰ্টত কেতিয়াও এডমিছিবল বুলি যে কৈ দিছে, এই কথাটো মই দাঙি ধৰিছিলোঁ আৰু মুখ্যমন্ত্ৰীয়ে তাৰ উত্তৰ দিবলৈ সক্ষম হোৱা নাছিলে। সেইকাৰণে আজিৰ দিনটো জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত এটা মাইলৰ খুঁটি আৰু এনেকৈ আলোচনা কৰিবলৈ সুযোগ লাভ কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ।